জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত মৃত্যুৰ যে গোচৰ দিলে হত্যা যে গোচৰ দিলে তাৰ ওপৰত তেওঁ সিৰিয়াছ নহয়। তেওঁ মুখ্যমন্ত্ৰী নিজে কৈছে যে জুবিনদাৰ হত্যা হ'ল, কিন্তু হত্যা সম্পৰ্কত আজিলৈকে মুখ্যমন্ত্ৰীজনে গুৰুত্বপূৰ্ণ তৰ্কপূৰ্ণ যুক্তিপূৰ্ণ কথাবোৰ কোৱা নাই। তাৰ বিপৰীত আকৌ কথাবোৰ বেলেগ ধৰণে ক'বলৈ আৰম্ভ কৰিছে। তো ৰাইজে নিজে নিবিচাৰে আৰু সেইকাৰণে ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবলৈ আকৌ তেওঁলোকৰ সেই আগৰ হিন্দু মুছলিম কথাবোৰ ক'বলৈ বিচাৰিছে। আজিৰ তাৰিখত অসমৰ জনসাধাৰণে জুবিনদাৰ অসমৰ দৰ্শনলৈ একত্ৰিত হৈছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত্ৰ নিজৰ মুখ্যমন্ত্ৰী গাদী বচাবলৈ আকৌ হিন্দু মুছলিম কাজিয়া লগাবলৈ চেষ্টা কৰিছে। কি হ'ল? শৰাইঘাটৰ শেষ ৰণৰ কথা কি হ'ল? শেষ ৰণ সম্পূৰ্ণ নহ'ল নেকি? শেষ ৰণত তেওঁলোকে বিজয় নহ'ল নেকি? কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ, ৰাজ্যত তেওঁলোকৰ চৰকাৰ, ডাবল ইঞ্জিনৰ চৰকাৰ, 10 বছৰ তেওঁলোকে ক্ষমতাত আছে। কি কৰিলে তেতিয়া? এতিয়াও শৰাইঘাটৰ শেষ ৰণৰ শ্লোগানৰ পিছত এটা বেলেগ শ্লোগান ওলাইছে। ৰাইজে চব বুজি পাইছে। আৰু তৃতীয় যে শংকা যে ক্ষমতা গুচি যোৱাৰ পিছত অসমৰ মাজত মই কেনেকৈ থাকিম, ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছিংগাপুৰত তেওঁৰ ঠিকানা ক'ত সেইটো বিচাৰ কৰি লৈছে, ডুবাইত তেওঁৰ ঠিকানা ক'ত সেইটো বিচাৰ কৰি ৰাখিছে, লণ্ডনত তেওঁৰ ঠিকানা ক'ত সেইটোও তেওঁ বিচাৰ কৰি ৰাখিছে। তো এনেকুৱা এটা অৱস্থা যথেষ্ট দুৰ্বল আৰু দুৰ্বল হৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যথেষ্ট শংকাত আছে আৰু ৰাইজে ইতিমধ্যে